দল শ্ৰদ্ধা ৰাইজ, মই হৰমোহন বৰা, সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি। মই মাত্ৰ এটা দিনৰ কাৰণে 24 ঘণ্টাৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব খোজোঁ। এই মুখ্যমন্ত্ৰী কিয় হ'ব খোজোঁ এই কথাটো যুক্তি সহকাৰে বিশ্লেষণ কৰাৰ আগত মই আমাৰ বৰ্তমান আগন্তুক যি 2026 নিৰ্বাচন, এই নিৰ্বাচনৰ ভাষণসমূহত অসমৰ যিমানবিলাক দল, ৰাজনৈতিক দল কিংবা আমাৰ নিৰ্দলীয় প্ৰাৰ্থীবিলাক নিৰ্বাচনত অৱতীৰ্ণ হৈছে, কাৰোৰ মুখতে এটা কথা আমি শুনা নাই। সেই কথাটো হ'ল যে এই ভেঞ্চাৰ বা অপাধিকৃত হৈ থকা শিক্ষানুষ্ঠান আৰু শিক্ষক কৰ্মচাৰীসকলক তেওঁলোকে কি পৰিকল্পনা কৰিছে, এই সমস্যাটোক লৈ তেওঁলোকৰ মতামত কি, এই কথাটো কিন্তু কোনো এটা ৰাজনৈতিক দলে এবাৰ কোনো এজন নিৰ্বাচনত অৱতীৰ্ণ হোৱা কোনো এজন প্ৰাৰ্থীয়ে মানে এই বিষয়টো উত্থাপন কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। কিয় কৰা নাই বাৰু? এতিয়া চাওক, মই আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰত্যেকজন শিক্ষক কৰ্মচাৰী, ইতিমধ্যে মই আপোনালোকক এটা তথ্য আপোনালোকক দিব বিচাৰিছোঁ যে ইতিমধ্যে PMS পৰ্টেলত যিটো প্ৰাদেশিকীকৰণৰ কাৰণে মানে আবেদনৰ কাৰণে যিটো পৰ্টেল দিছে, এই পৰ্টেলটোত ইতিমধ্যে 8,000ৰো অধিক শিক্ষানুষ্ঠানে এই পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিলে আৰু প্ৰায় 50,000ৰো অধিক শিক্ষক ইয়াত মানে শিক্ষক কৰ্মচাৰী হিচাপে পৰ্টেলত অন্তৰ্ভুক্ত হৈছে। এতিয়া এই 50,000 মানুহে সকলো গুৰু দক্ষিণা পৰ্টেলতো ইতিমধ্যে প্ৰায় 8,000ৰো অধিক শিক্ষক ৰেজিষ্ট্ৰেশ্যন হৈছে। এই গোটেই 60,000 মানুহৰ 60,000 শিক্ষকে নিজৰ সমষ্টিৰ যিবিলাক মানে ভোট বিচাৰি অহা যিবিলাক মানে প্ৰাৰ্থী আছে, এই প্ৰাৰ্থীবিলাকক প্ৰশ্ন কৰিব লাগে। যিবিলাক প্ৰাৰ্থী ইতিমধ্যে বিধানসভালৈ 2বাৰ 3বাৰ বা এবাৰ নিৰ্বাচিত হৈ গৈছে, তেওঁলোকে যদি আকৌ নিৰ্বাচিত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ যদি ৰাইজৰ ওচৰলৈ গৈছে বা আপোনালোকৰ ওচৰলৈ যদি যায়, ৰাইজৰ মাজলৈ যায়, তেতিয়া আপোনালোকে প্ৰশ্ন কৰিব লাগে। প্ৰত্যেকজন অপাধিকৃত শিক্ষকে প্ৰশ্ন কৰিব লাগে যে আপুনি যে এইবাৰ আকৌ বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে, যে আমাৰ এই ভেঞ্চাৰ বিদ্যালয়ৰ যিটো প্ৰসংগ বা অপাধিকৃত যিটো সমস্যা, এই সমস্যাটোৰ সম্পৰ্কত যোৱা 10 বছৰ, 15 বছৰ বা 5 বছৰ যে আপোনালোকে নিমাতি কইনা হৈ থাকিল, বিধানসভাত যে এদিনো মাত নামাতিলে, তেনেকৈয়ে এইবাৰো আপোনালোকে নিৰ্বাচিত হৈ মনে মনে থাকিব নে কিবা মাত মাতিব? নতুনকৈ যিবিলাক প্ৰাৰ্থী আহিছে তেওঁলোকক প্ৰশ্ন কৰিব লাগে যে তেওঁলোকে গম পায় নে নাপায় যে অসমত এতিয়া এই 60,000 শিক্ষক কৰ্মচাৰীয়ে বিনা বেতনে শিক্ষকতা কৰি কাৰোবাৰ হয়তো স্কুল বন্ধ হ'ল, কাৰোবাৰ মৃত্যু হ'ল, কোনোবাই আত্মহত্যা কৰিলে, কোনোবাৰ হয়তো স্কুলখন এতিয়া বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে বিদ্যালয়খন চলাই আছে। বিনা বেতনে যে এই 60,000 শিক্ষক কৰ্মচাৰী অসমত আছে, এই 60,000 মানুহৰ পৰিয়ালটো কেনেকৈ চলিছে, এই কথাবিলাক এই নতুনকৈ মানে যিবিলাকে এতিয়া নিৰ্বাচনত মানে প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে তেওঁলোকে অনুধাৱন কৰিব পাৰিছে নাই? এই তথ্যবিলাক তেওঁলোকৰ আছেনে নাই? তেওঁলোকে গম পায় নে নাপায় যে নিজৰ সমষ্টিটোত কিমানখন অপাধিকৃত শিক্ষানুষ্ঠান আছিল, কিমানখন বন্ধ হ'ল, কিমানখন স্কুলত 10-15 বছৰ 20 বছৰ বিনা বেতনে কৰ্ম কৰাৰ পিছত নিজৰ স্কুলখন চাকৰিটো নোহোৱাৰ কাৰণে স্কুলখন বন্ধ কৰি দিবলগীয়া হ'ল। তেনেকুৱা শিক্ষক কৰ্মচাৰীয়ে এতিয়া কৰ্মবিমুখ হৈ ঘৰতে বহি নিজৰ পৰিয়ালৰ গালি শকুনি খাই থাকিবলগীয়া এটা পৰিস্থিতি হৈছে। এই কথাবিলাক অনুভৱ কৰিব বা অনুধাৱন কৰিব পৰা এই প্ৰাৰ্থীবিলাক হয়নে নহয়? তেওঁলোকৰ কি ভূমিকা থাকিব? সেয়া আগতে নিৰ্বাচিত হৈ যোৱা প্ৰাৰ্থীয়ে হওক কিংবা নতুনকৈ আকৌ নিৰ্বাচনত অৱতীৰ্ণ হৈ যদি ৰাইজৰ ভোটেৰে, ৰাইজৰ আশীৰ্বাদেৰে বিধানসভালৈ যিবিলাক প্ৰাৰ্থী হৈ মানে বিধানসভালৈ নিৰ্বাচিত হৈ যাব, তেওঁলোকৰ ভূমিকা কি থাকিব? এই কথাখিনি প্ৰত্যেককে সুধিব লাগে। যোৱাবাৰৰ যিজন কেবিনেট মন্ত্ৰী আছিল, এই কেবিনেট মন্ত্ৰীজন যিটো সমষ্টিৰ আছিল, সেই সমষ্টিৰ শিক্ষাগুৰুসকলে কেবিনেট মন্ত্ৰীজনক সুধিব লাগে যে আপোনালোকে যোৱা 5 বছৰ প্ৰত্যেক সপ্তাহতে এখন কেবিনেট অনুষ্ঠিত কৰিলে, এই কেবিনেটত মানে কিয় এই প্ৰাদেশিকৰণ সমস্যাটোৱে বিশেষ অগ্ৰাধিকাৰ নাপালে?
মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিটো অৰ্থাৎ জালুকবাৰী সমষ্টিটো যথেষ্ট অপাধিকৃত শিক্ষানুষ্ঠান আছে আৰু শিক্ষক আছে। তেওঁলোকেও সুধিব লাগে মুখ্যমন্ত্ৰী মহোদয়ক, তেওঁলোকে যেতিয়া এতিয়া যাব নিৰ্বাচনী প্ৰচাৰৰ কাৰণে যাব, সুধিব লাগে যে তেওঁ যোৱা 5টা বছৰে মুখ্যমন্ত্ৰী হৈও যোৱা 5টা বছৰে আমাক কিয় প্ৰাদেশিকৰণ নকৰিলে, বা আগৰ 15 বছৰ কংগ্ৰেছত থাকি হওক, 5 বছৰ বিজেপিত শিক্ষামন্ত্ৰী থাকি হওক, আমাৰ এই বিষয়টোৰ ওচৰত বা এই বিষয়টোৰ ক্ষেত্ৰত তেখেত কিয় ইমান উদাসীন, এই শিক্ষক কৰ্মচাৰীখিনিৰ লগত তেখেতসকলৰ কি শত্ৰুতা আছে, এই কথাখিনি আচলতে আমাৰ সুধিব লাগে। আৰু এটা কথা সুধিব লাগে যে আগন্তুক যে বিধানসভা নিৰ্বাচনৰ পিছতে তেওঁলোক যে নিৰ্বাচিত হৈ আহিব বিধানসভালৈ নিৰ্বাচিত হৈ আহি এই প্ৰথমখন যিখন বিধানসভা অনুষ্ঠিত হ'ব, এই প্ৰথমখন বিধানসভাতে আমাৰ যিখন আইন 2025 চনত আশাপূৰ্ণভাৱে বিধানসভাত ডক্টৰ ৰণোজ পেগুৱে পাছ কৰিলে, এই আশাপূৰ্ণ মানে সংশোধনী আইনখন পুনৰ সংশোধন কৰি আমি সংস্থা বা শিক্ষকসকলে বিচৰা ধৰণে সংশোধন কৰি এই অপাধিকৃত হৈ থকা শিক্ষানুষ্ঠানখিনি আৰু শিক্ষক কৰ্মচাৰীসকলক, বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক, অৰ্থাৎ যিসকলে এতিয়াও কৰ্মৰত হৈ আছে, সেইসকলক 2026 চনৰ ভিতৰতে প্ৰাদেশিকৰণৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা ল'ব পাৰিব নে নোৱাৰে। 2026 1 তাৰিখৰ পৰা 2026 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা এফেক্টেড ধৰি আমাৰ অপাধিকৃত শিক্ষকসকলক দৰমহা দিবনে নিদিয়ে, এই কথাবিলাক সুধিব লাগে। আমাৰ টিউটৰ বন্ধুসকল বা টিউটৰ ছাৰসকল যিসকল এতিয়া মানে এটা সামান্যতম এটা মাননি লৈ তেওঁলোকে সুদীৰ্ঘকাল বিনা বেতনে খাটিলে, এতিয়া মাত্ৰ সামান্য এজন মানে সাধাৰণ শ্ৰমিকৰ মানে পাৰিতোষিকতকৈও নিম্নতম অত্যন্ত কম 300 টকা শিক্ষকে এতিয়া টিউটৰ চাকৰি কৰি আছে বা শিক্ষকতা কৰি আছে, টিউটৰ হিচাপে শিক্ষকতা কৰি আছে। তেওঁলোকক সমকামৰ সমমৰ্যাদা দিবনে নিদিয়ে, সেইখন বিদ্যালয়তে কাম কৰা, তেওঁৰ সমানে ক্লাছ কৰা বা তেওঁৰ সমানে পাঠদান কৰা শিক্ষকজনৰ সমান দৰমহা দিবনে নিদিয়ে, সেই সমান দৰমহা দিবৰ কাৰণে বিধানসভাত সেই বিধায়কজনে মাতিবনে নামাতে, নে কেৱল তেওঁক নিৰ্বাচনত সহায় কৰা যিকেইটা অংগু পাংগু যিকেইজন থাকি থাকিব সেইকেইজন মানুহক সন্তুষ্ট কৰাৰ কাৰণে বিধানসভালৈ নিৰ্বাচিত হৈ যাব, নে বিধানসভাত যাই নিমাতি কইনা হৈ থাকি দলীয় শৃংখলাবদ্ধতা বুলি কৈ সেইটো অজুহাততে মনে মনে থাকি এই যে আমাৰ এটা জ্বলন্ত সমস্যা অপাধিকৃত শিক্ষানুষ্ঠান আৰু শিক্ষকসকলৰ সমস্যা, এই সমস্যাটোত মাতিবনে নামাতে। ৰাজহুৱা খণ্ডৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবিলাক যে চৰকাৰে ধ্বংস কৰি গৈ আছে, এই শিক্ষানুষ্ঠানবিলাক ৰক্ষাৰ কাৰণে বিজ্ঞানসন্মতভাৱে কাৰ্যব্যৱস্থা হাতত ল'বনে নলয়, তাৰ কাৰণে তেওঁলোকে মানে কাৰ্যপ্ৰণালী বা দিহা পৰামৰ্শ বা মুখ্যমন্ত্ৰী মহোদয়ক বা কেবিনেটত বা বিধানসভাত তেওঁলোকে বক্তব্য ৰাখিবনে নাৰাখে, নে কেৱল ধন ঘটিবৰ কাৰণে কোটি কোটি টকা ঘটিবৰ কাৰণে বিধানসভালৈ নিৰ্বাচিত হৈ যাব। আমি গম পাইছোঁ এতিয়া যে কাৰোবাৰ মানে এনেকুৱা যে বিধায়কজনৰ নামত তেওঁ যোৱা 5 বছৰ বিধায়ক হ'ল, কিন্তু তেওঁৰ নামত টকা পইচা ইমান নাই, কিন্তু ঘৈণীয়েকৰ নামত অজস্ৰ টকা কোটি কোটি টকাৰ মানে জমা দেখুৱাইছে। ঘৈণীয়েকজনী হয়তো ঘৰতে থাকে, কোনো বিজনেছ নকৰে, কোনো কাৰোবাৰ নকৰে, কিন্তু ঘৈণীয়েকৰ ইনকামটো ক'ৰ পৰা আহিব, চ'ৰ্চ কি। এনেদৰে তেওঁলোকে কোটি কোটি টকা ঘটাৰ কাৰণে নিৰ্বাচিত হৈ যাব নে ৰাইজৰ কাম কৰিব। অসমৰ মানুহৰ জ্বলন্ত যিবিলাক সমস্যা আছে, মই বাকী সমস্যাৰ কথা নকলোঁ, ইতিমধ্যে আমাৰ জাতীয় দল সংগঠনবিলাকে কৈ আছে 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণ বা অন্যান্য যিবিলাক আছে মাটিৰ পট্টা অন্যান্য যিবিলাক, এই গোটেই কথাবিলাকত বাৰু আমি মাত নামাতোঁ। আমি শিক্ষকসকলে দীৰ্ঘদিন এই 10 বছৰ আন্দোলন কৰি থকাৰ পিছতো আমাৰ সমস্যাটো এই বিধায়কবিলাকৰ কাণত কিয় নোসোমাল ইমান দিন। আৰু সেইকাৰণে কৈছোঁ মাত্ৰ 24 ঘণ্টাৰ কাৰণে মোক মুখ্যমন্ত্ৰী পদটো লাগে। মই আমাৰ ৰাজহুৱা খণ্ডৰ অসমীয়া মাধ্যমৰ যিমানখিনি শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখিনিক পুনৰ আগৰ ঠাইলৈ নিয়াৰ মোৰ পৰিকল্পনা আছে। এই 24 ঘণ্টাৰ সময়ৰ ভিতৰতে মই প্ৰাদেশিকৰণৰ সমস্যাটো চিৰদিনৰ কাৰণে
সমাধান কৰি দিম বুলি মই প্ৰতিশ্ৰুতি দিব পাৰোঁ। মাত্ৰ 24 ঘণ্টা, একদিন মাত্ৰ মুখ্যমন্ত্ৰী পদটো দিয়ক। মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছোঁ, আপুনি যদি পাৰে মোক, আপুনি নোৱাৰা কামখিনি আমি কৰিম, মই কৰিম। এদিন মাত্ৰ মোক এই মানে আপুনি এদিনৰ কাৰণে মুখ্যমন্ত্ৰী বাকটো মোক দিয়ক। দিলে মই মুখ্যমন্ত্ৰী পদটো কিয় খুজিছোঁ, শিক্ষামন্ত্ৰী পদটো কিয় খোজা নাই? কাৰণ যোৱা 5 বছৰত দেখিছোঁ যে শিক্ষামন্ত্ৰীজনে নিজাকে কোনো সিদ্ধান্ত ল'ব নোৱাৰে। তেওঁ মানে দলীয় অনুশাসন, কেবিনেটৰ শৃংখলাবদ্ধতা বা তেওঁলোকৰ বিভিন্ন কিবা কাৰণ দেখুৱাই তেওঁলোকক মাত মাতিব নোৱাৰা, সিদ্ধান্ত ল'ব নোৱাৰা এনেকুৱা এটা অৱস্থাত ৰাখি কোনোবা এজনে গোটেই সিদ্ধান্তবিলাক লৈ আছে, য'ত হয়তো তেওঁৰ ইচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰে, তেওঁৰ মহানুভৱতাৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে, তেখেতৰ মানে চিন্তাৰ ওপৰত নিৰ্ভৰ কৰে আমি ন্যায় পাম নে নাপাম। ইয়াতে সেইকাৰণে কৈছোঁ যে ডাইৰেক্ট মোক মুখ্যমন্ত্ৰী পদটো দিয়ক, য'ত হয়তো বিত্তীয় বিভাগটোও থাকিব। মই 24 ঘণ্টাৰ ভিতৰত অসমৰ ৰাজহুৱা খণ্ডৰ অসমীয়া মাধ্যমৰ যিমানবিলাক মাধ্যমৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ যিমান সমস্যা আছে একেদিনে সমাধান কৰি দিম। তাৰ কাৰণে যদি অসমৰ ৰাইজে পিছদিনা মোক যদি ফাঁচিও দিয়ে, তাৰ কাৰণে সেই ফাঁচি কাঠত উলিয়াবৰ কাৰণে মই প্ৰস্তুত আছোঁ।